নমস্কাৰ এইটো ভিডিঅ'ত এমটেট 2021 অলপতে হৈ যোৱা সোশিয়েল ষ্টাডিজৰ কুৱেশ্যনখিনি আলোচনা কৰিম কেনে ধৰণৰ প্ৰশ্ন আহিছিল চাওক এই প্ৰশ্নখিনি হয়তো আপোনালোকৰ আগন্তুক অসম টেটত সহায় কৰিব প্ৰথম প্ৰশ্নটো চাওক আহক which of the following climatic condition are not found in the desert vegetation কোনটো জলবায়ু পৰিস্থিতি মৰুভূমিত পোৱা নাযায় অপচন কিটা hot and dry climate গৰম আৰু শুকান জলবায়ু ভেৰি কোল্ড উইন্টাৰ অতিপাত ঠাণ্ডা ভেৰি হেভি ৰেইনফল খুব বেছি বৃষ্টিপাত কমন অকাৰেন্স অফ সেন্ডস্টোৰ জমা হোৱা যেটো বালিৰ ডোমবিলাক জমা হোৱাটো ইয়াৰ ভিতৰত এটো দেখিবলৈ পোৱা যায় ভেৰি কোল্ড উইন্টাৰো হয় হট এন্ড ড্ৰাই ক্লাইমেট হেতুটো হয় ভেৰি হেভি ৰেইনফল খুব বেছি বৃষ্টিপাত মৰুভূমিত নহয় গতিকে এটোৱে পোৱা নাযায় শুদ্ধ অপচনটো ইয়াত সি তাৰ পাছৰ প্ৰশ্নটো চাওক when a company engages in the business of drawing attention of the public to their goods and service it's known as যেতিয়া কোনোবা এটা কোম্পানীয়ে নিজৰ বস্তুখিনিৰ প্ৰতি নিজৰ প্ৰডাক্টখিনিৰ প্ৰতি গ্ৰাহকক আকৰ্ষিত কৰিব বিচাৰে তেতিয়াহলে হেতু কি বুলি কোৱা হয় কনজুমাৰিজম বুলি ক'ব কমাৰ্চিয়েলিজম বুলি ক'ব এডভাৰটাইজিং প্ৰডিউসিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এডভাৰটাইজিং তারপর 3 নম্বৰ প্ৰশ্নটো চাওক the primary function of a commercial bank is এতিয়া এটা ব্যৱসায়িক বেংকৰ প্ৰধান কাৰ্য কি প্ৰিন্ট কাৰেন্সি নোট এটো কৰিব নোৱাৰে কাৰেন্সি নোট তেওঁলোকে কাৰেন্সি ছপা কৰিব নোৱাৰে ৰেগুলেট functions of banks bankor functions বিলাকো ৰেগুলেট কৰিব নোৱাৰে accept deposits and give out loans deposit গ্ৰহণ কৰিব পাৰে লোন দিব পাৰে গতিকে এটোৱে শুদ্ধ অপচন হ'ব ইয়াৰ শুদ্ধটো হ'ব অপচন সি ইয়াৰ পিছৰ প্ৰশ্নটো চাওক RTE Act 2009 is envisaged by which article of Indian Constitution এটা RTE Act 2009 খন সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি বিচাৰ কৰা হৈছিল বা পৰিকল্পনা কৰা হৈছিল অপচন কিটা চাওক আৰ্টিকল 21 আৰ্টিকল 21A আৰ্টিকল 23 আৰ্টিকল 24 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আৰ্টিকল 21A আৰ্টিকল 21A সকলো শিশুকে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক which of the following is regarded as the custodian of the Indian Constitution ভাৰতীয় সংবিধানৰ সংৰক্ষক কোন অপচন কিটা চাওক এক্সিকিউটিভ জুডিচিয়াৰী লেজিসলেচাৰ প্ৰেসিডেন্ট এটো একেবাৰে সহজ আপোনালোকে জানে কোনো অসুবিধা নাই জুডিচিয়াৰীক ইণ্ডিয়ান কনষ্টিটিউচনৰ কাষ্টডিয়ান বুলি কোৱা হয় তাৰ পাছৰ প্ৰশ্নটো চাওক the fourth pillar of Indian democracy is এইটা একেবাৰে সহজ কোৱেশ্যন fourth pillar কাক কয় আমি জানো এটো মিডিয়া তাৰ পিছৰ প্ৰশ্নটো চাওক the parliamentary system in India is based on ভাৰতীয় সংসদীয় পদ্ধতিৰ ব্যৱস্থাটো কোনটো তলৰ কোনটো ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত কোৰিয়ান মডেল আইৰিছ মডেল ব্ৰিটিছ মডেল ফ্ৰেঞ্চ মডেল এটো আমি জানোই ব্ৰিটিছ মডেলৰ ওপৰত প্ৰতিষ্ঠিত 16 নম্বৰ প্ৰশ্নটো চাওক ডেমক্ৰেসি হ্যাজ ইটস ৰুটস ইন এনসিয়েন্ট ডেমক্ৰেসিৰ ৰুটস উৎসটো কৰ পৰা আহিছে ইজিপ্ট ৰোম গ্ৰীচ বেবিলন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰীচ এনসিয়েন্ট গ্ৰীচৰ পৰাই ডেমক্ৰেসিৰ ধাৰণাটো আহিছে 17 নম্বৰ প্ৰশ্নটো চাওক the word secularism was added in the preamble to the Constitution of India by the secularism ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতীয় প্ৰস্তাৱনাত কেতিয়া সংযোগ কৰা হৈছিল কোনখন সংশোধনী আইনৰ জৰিয়তে 40th 42nd 44th 46 এটো শুদ্ধ উত্তৰটো হৈছে এটো জানে 42তম সংশোধনী আইনৰ জৰিয়তে 42nd এমেন্ডমেন্ট এক্ট আৰু সেই 42nd এমেন্ডমেন্টৰ জৰিয়তে আৰু এটা ওয়াৰ্ড সন্নিবিষ্ট কৰা আছিল হেতু আছিল সোশিয়েলিষ্ট 42nd এমেন্ডমেন্ট সমাজবাদী ধাৰণাটো সমাজবাদী শব্দটো 42nd এমেন্ডমেন্টতে সন্নিবিষ্ট কৰা হৈছিল এটো লগতে মনত ৰাখি থব ইয়াৰ পাছৰ কোৱেশ্যনটো চাওক পাৰ্ট 4A of the Indian Constitution deals with পাৰ্ট 4A ইণ্ডিয়ান কনষ্টিটিউচনৰ পাৰ্ট 4 কি আছে ফান্ডামেন্টাল ডিউটিজ ফান্ডামেন্টাল ৰাইটস ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি সিটিজেনশিপ এতিয়া পাৰ্ট 4ত আছে পাৰ্ট 4 বুলি কওঁতনে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি পাৰ্ট 4 পাৰ্ট 3 আছে ফান্ডামেন্টাল ৰাইটস পাৰ্ট 3 আৰু পাৰ্ট
4.8 আছে ফাণ্ডামেণ্টেল ডিউটিজ বিলাক পাৰ্ট 4.8 আছে এইটো মনত ৰাখিব পাৰ্ট 4 বুলি কওঁতে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কিন্তু 4.8 ফাণ্ডামেণ্টেল ডিউটিজ আৰু পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইটছ এইকেইটা ক্লিয়াৰলি মনত ৰাখি দিব ইয়াৰ পাছৰ প্ৰশ্নটো চাওক হুইচ এমাং দ্য ফলোয়িং এক্টছ এম্পাৱাৰ্ড দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট টু ইমপ্ৰিজন এনি ওৱান উইদাউট এ ট্ৰায়েল কোনো বিচাৰ নোহোৱাকৈ এজন ভাৰতীয়ক জেললৈ নিক্ষেপ কৰিবলৈ কোনখন আইনে অধিকাৰ দিছিল এই অপশ্যনকেইটা চাওক ৰাওলাট এক্ট দ্য ইণ্ডিয়ান এভিডেন্স এক্ট ৰেগুলেটিং এক্ট পিটছ ইণ্ডিয়ান এক্ট ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাওলাট এক্ট এখন 1919 চনত প্ৰৱৰ্তন কৰিছিল ভাৰতীয়সকলৰ বিদ্ৰোহী কাৰ্যকলাপ বন্ধ কৰিবৰ কাৰণে ব্ৰিটিছে 1919 চনত ৰাওলাট এক্টখন প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ জৰিয়তে এজন ব্যক্তিক বিনা কাৰণত বিনা বিচাৰে 2 বছৰলৈ জেললৈ নিক্ষেপ কৰিব পাৰিছিল ইয়াৰ পাছৰ কুৱেশ্যনটো ডু অৰ ডাই ৱাজ দ্য শ্লোগান ৰেজ পপুলাৰলি ডিউৰিং দ্য ডু অৰ ডাই শ্লোগানটো কোনটো মুভমেণ্টত উত্থাপন কৰা হৈছিল চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট কুইট ইণ্ডিয়া মুভমেণ্ট স্বদেশী মুভমেণ্ট নন কোঅপাৰেশ্যন মুভমেণ্ট আৰু এইটো আমি জানো এইটো কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলন 1942 ভাৰত ত্যাগ আন্দোলনত গান্ধীজীৰ ডু অৰ ডাই এইটো শ্লোগান আছিল কৰিম অথবা মৰিম আৰু 1942 চনত হোৱা এই আন্দোলনটো ভাৰত ত্যাগ আন্দোলন আৰু আন এটা নামেৰেও জনা যায় সেইটো মনত ৰাখিব সেইটো আগষ্ট বিপ্লৱ বুলি জনা যায় যিহেতু আগষ্ট মাহত হৈছিল সেইকাৰণে ইয়াক আগষ্ট বিপ্লৱ বা ইয়াৰ পাছৰ কুৱেশ্যনটো চাওক এন ইণ্ডিয়ান লিডাৰ ৰেছপন্সিবল ফৰ দ্য ইণ্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেটছ টু দ্য ইণ্ডিয়ান ইউনিয়ন আফটাৰ পাৰ্টিশ্যন অফ ইণ্ডিয়া ৱাজ এতিয়া ভাৰত বিভাজন হোৱাৰ পাছত প্ৰিন্সলি ষ্টেটবিলাকক একত্ৰীকৰণ কৰাত কোনজন লিডাৰ জড়িত আছিল ইয়াৰ জৱাহৰলাল নেহৰু বি আৰ আম্বেদকাৰ শ্ৰী বল্লভভাই পাটিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰী বল্লভভাই পাটিল ইয়াৰ পিছৰ প্ৰশ্নটো চাওক দ্য চিভিলাইজেশ্যন হুইচ ৱাজ এছ'চিয়েটেড উইথ দ্য ৰিভাৰ নাইল ইজ কল্ড এজ নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল এতিয়া বেবিলনিয়ান চিভিলাইজেশ্যন তাৰপিছত সুমেৰিয়ান চিভিলাইজেশ্যন গ্ৰীক চিভিলাইজেশ্যন ইজিপ্টিয়ান চিভিলাইজেশ্যন কোনটো আপোনালোকে অনুমান কৰিব পাৰিছেনে কোনটো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি ইজিপ্টিয়ান চিভিলাইজেশ্যন ইয়াৰ পাছৰ প্ৰশ্নটো চাওক দ্য বেটেল হুইচ লিড টু দ্য ইমাৰ্জেঞ্চ এণ্ড গ্ৰ'থ অফ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া ইজ কোনখন যুদ্ধই মোগল সাম্ৰাজ্যৰ উত্থানত সহায় কৰিছিল ভাৰতবৰ্ষত বেটেল অফ ঘোগৰা বেটেল অফ চৌৰা বেটেল অফ পানিপট বেটেল অফ খানোৱা ইয়াৰ শুদ্ধ উত্তৰটো বেটেল অফ পানিপট ইয়াৰ পাছৰ কুৱেশ্যনটো চাওক দ্য মেইন পলিটিকেল ৰিজন বিহাইণ্ড দ্য পাৰ্টিশ্যন অফ বেংগল 1905 ৱাজ বিকজ কি কাৰণে বংগ বিভাজন হৈছিল বংগ বিভাজনৰ কাৰণটো কি আছিল ইয়াত অপশ্যনকেইটা বেংগল ৱাজ টু বিগ টু গভাৰ্ণ খুব ডাঙৰ আছিল কাৰণে বিভাজিত কৰা হৈছিল টু ৰিডিউচ টেনশ্যন বিটুইন হিন্দুজ এণ্ড মুছলিম হিন্দু আৰু মুছলমানৰ মাজত সমস্যাবিলাক কমাবৰ কাৰণে টু ৱেকেন গ্ৰ'য়িং নেশ্যনেলিজিম ইন বেংগল বেংগলত যি জাতীয়তাবাদৰ উত্থান ঘটিছিল সেইটো দুৰ্বল কৰিবলৈ টু ডেভেলপ বেংগল ইকনমিকেলি বেংগলখনক ইকনমিকেলি উন্নত কৰিবৰ কাৰণে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টু ৱেকেন গ্ৰ'য়িং নেশ্যনেলিজিম ইন বেংগল ইয়াৰ পাছৰ প্ৰশ্নটো চাওক মই ক্ৰমকেইটা মোৰ উলট পালট হৈ গৈছে 7, 8 এইকেইটা নম্বৰকেইটা খেলি মেলি হৈছে কিন্তু প্ৰশ্নকেইটা চাওক এতিয়া দ্য কনজিউমাৰ প্ৰটেকশ্যন এক্ট ৱাজ পাছ বাই দ্য পাৰ্লিয়ামেণ্ট অন দ্য কোনটো ডেটত পাছ কৰিছিল কনজিউমাৰ প্ৰটেকশ্যন এক্টখন 24 ডিচেম্বৰ 24 নৱেম্বৰ 24 অক্টোবৰ 24 ছেপ্টেম্বৰ 1986 ইয়েৰটো একেটাই দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো 24 ডিচেম্বৰ 1986 তাৰ পিছৰ প্ৰশ্নটো চাওক হুইচ অফ দ্য ফলোয়িং এৰিয়াজ ইজ নট ৰিলেটেড টু এগ্ৰিকালচাৰেল মাৰ্কেটিং এতিয়া এগ্ৰিকালচাৰেল মাৰ্কেটিঙৰ লগত কোনটো বিষয় জড়িত নহয় ষ্ট'ৰেজটো জড়িত হয় তাৰপিছত প্ৰিজাৰ্ভেশ্যন সংৰক্ষণ তাৰপৰা প্ৰচেছিংটো নহয় যেন লাগিছে তাৰপিছত ইউজ অফ কেমিকেল ফাৰ্টিলাইজাৰ এগ্ৰিকালচাৰেল মাৰ্কেটিঙৰ লগত কেমিকেল ফাৰ্টিলাইজাৰটো জড়িত থাকিব মই ভাবোঁ এইটো প্ৰচেছিং হ'ব কিন্তু আপোনালোকে কি হয় এইটো জনাব যদি মোৰ ভুল হৈছে তেতিয়াও ক'ব ইয়াৰ পিছৰ প্ৰশ্নটো চাওক দ্য হৰপ্পান চিভিলাইজেশ্যন এণ্ড দ্য ৰিকনষ্ট্ৰাক্ট অফ ইট হিষ্ট্ৰী ইজ বেছড এণ্টায়াৰলি অন হৰপ্পা সভ্যতা আৰু ইয়াৰ ইতিহাসৰ
পুনৰ্গঠনটো সম্পূৰ্ণৰূপে ভিত্তি কৰিছে কিহৰ ওপৰত আৰ্কিঅলজিকেল ৰেকৰ্ডছৰ ওপৰত লিটাৰী ৰেকৰ্ডছৰ ওপৰত অৰেল ট্ৰেডিশ্যনছৰ ওপৰত নান অফ দ্য এবভ আৰু এইটো সম্পূৰ্ণৰূপে ভিত্তি কৰিছে আৰ্কিঅলজিকেল ৰেকৰ্ডছৰ ওপৰত পুৰাতাত্ত্বিক ৰেকৰ্ডছৰ ওপৰতে ভিত্তি কৰিছে ইয়াৰ পাছৰ প্ৰশ্নটো চাওক চুজ ওৱান অফ দ্য ফলোয়িং হাজাৰ্ডছ অফ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন এনভাইৰনমেণ্টেল ডিগ্ৰেড হোৱাৰ ফলত কি বিপদৰ সৃষ্টি হৈছে এনভাইৰনমেণ্ট যি অধোগমিত হৈছে বেয়া পৰিস্থিতি হৈছে এনভাইৰনমেণ্টৰ তাৰ ফলত কোনটো সমস্যাৰ সৃষ্টি হৈছে নিউক্লিয়াৰ এক্সপ্লোজন এটো নহয় ভলকানিক ইৰাপশ্যন এটো হ'ব নোৱাৰে ইণ্ডাষ্ট্ৰিয়েল এক্সিডেন্টছ এটো হ'ব না ফ্লাড গতিকে এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যনৰ ফলত ফ্লাডৰ সৃষ্টি হ'ব পাৰে গতিকে এটো শুদ্ধ তাৰ পাছৰটো চাওক দ্য প্ৰেক্টিছ অফ সেফ গাৰ্ডিং বায়াৰ্ছ অফ গুডছ এণ্ড সাৰ্ভিসেছ এগেইনষ্ট ইনফেৰিয়ৰ প্ৰেক্টিছেছ ইন দ্য মাৰ্কেট ইজ নোন এজ এটা গ্ৰাহকসকলক সুৰক্ষা দিয়া যেটো ব্যৱস্থা আছে হেতু কি বুলি জানা যায় এটো আমি সকলোৱে জানো এটো ক'ব কনজিউমাৰ প্ৰটেকচন তাৰ পাছত এটো শেষৰটো প্ৰশ্ন চাওক দ্য ফুল ফৰ্ম অফ নীতি আয়োগ এটো ফুল ফৰ্ম অফ নীতি আয়োগ নীতিৰ সম্পূৰ্ণ অৰ্থটো কি হ'ব নেশনেল ইণ্ডিয়ান টেলিকমিউনিকেশ্যন ইনষ্টিটিউট নহয় নেশনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এটোৱে শুদ্ধ উত্তৰ নেশনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এই নীতি আয়োগখন আগৰ যি পৰিকল্পনা আয়োগ আছিল সেই পৰিকল্পনা আয়োগ ভংগ কৰি নীতি আয়োগ গঠন কৰা হৈছিল 2015 চনৰ 1 জানুৱাৰী দিনাৰ পৰাই পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হ'ল বুলি ঘোষণা কৰা হৈছিল আৰু এই নীতি আয়োগৰ অধ্যক্ষ কোন বুলি যদি আহে তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী এইটো ভিডিঅ'ত এইকেইটা কুৱেশ্যন আগবঢ়ালো অলপতে যি এমটেড হৈ গৈছিল তাৰ সোশ্যাল ষ্টাডিজৰ কুৱেশ্যন বাকি কুৱেশ্যন কেইটা পেডাগজিক্যাল বেসড আছিল গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব কাৰণ আপোনালোকৰ লাইক কমেন্টে যথেষ্ট উৎসাহ দিয়ে আৰু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ